নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল মই এডুকেট আৰ্মি ফাউণ্ডাৰ তোমালোকে চাই আছা এডুকেট আৰ্মি আজি আমি পঢ়িম ক্লাছ 10ৰ জিঅ'গ্ৰাফিৰ চেপ্টাৰ নম্বৰ 4 তাৰ আৰু তোমালোকৰ এইটো লাষ্ট চেপ্টাৰ হয়নে তোমালোকে গম পাইছাই আজি অসমৰ ভূগোলৰ সকলো অনুশীলনৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ চাম তাৰ লগতে মোষ্ট ইম্পৰ্টেণ্ট 40 মোষ্ট ইম্পৰ্টেণ্ট MCQs তোমালোকৰ বাবে লৈ আহিছোঁ ঠিক আছে আৰু তাৰ পিছত একদম শেষত তোমালোকে পাবা এই যেটো তোমালোকৰ অসমৰ ভূগোলৰ একদম কি পইণ্টছ বুলি কয় তাৰ গোটেইখিনি পইণ্টছ তোমালোকে নোট কৰি যাবা আৰু সেইখিনি কিন্তু তোমালোকৰ পৰীক্ষাত অহাৰ চান্স বেছি থাকে কাৰণ তাৰ ৰিগাৰ্ডিঙে কোৱেশ্চনছ আহিব মানে সেইখিনি তোমালোকে চাবা বলা আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে এটা কথা কওঁ যে তোমালোকে যদি ভিডিঅ'টো চাই আছা মোক নাজুৰ লিখিয়া অলপ ছাপোৰ্ট কৰা যে তেওঁ মোক সকলো ভিডিঅ' চাই তাৰপিছত ভিডিঅ'তে লাইক কৰে তাৰপিছত নেক্সট ভিডিঅ' মই কিহৰ ওপৰত বনাম কমেণ্ট কৰে আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে প্লিজ তোমালোকেও এনেকুৱা মোক ছাপোৰ্ট কৰা প্লিজ ভিডিঅ'টোত এটা লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা ঠিক আছে তাৰ বাবে মই আৰু বেষ্ট কোৱালিটি অফ এডুকেশ্যন তোমালোকক দিব পাৰিম হয়নে ইমানখিনি তোমালোকে প্লিজ কৰা আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এক নম্বৰ যে অসমৰ মাটিকালি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্য সহকাৰে চমুকৈ লিখা যে তোমালোকৰ যেটো লেসন আছে তাত বহুত তথ্য দি আছে সেই অনুযায়ী লিখিব লাগে উত্তৰ মই দিব পাহৰি গলো তোমালোকে প্লিজ ইয়াত উত্তৰ এনেকুৱাকৈ দিবা এই উত্তৰটো ইয়াত দিবা ঠিক আছে তাৰ পিছতহে তোমালোকে আৰম্ভ কৰিবা যে অসম উত্তৰটো হ'ব যে অসম উত্তৰ পূৰ্বাঞ্চলৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্য হয় আমি জানো তাৰপিছত অসমৰ মুঠ ভৌগোলিক মাটিকালি প্ৰায় 78 লাখ বা 78,000 78,438 বৰ্গ কিলোমিটাৰ তাৰপিছত 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা 3,12,05,576 জন আৰু ইয়াৰ পুৰুষৰ সংখ্যা 1,39,39,443 জন আৰু মহিলাৰ সংখ্যা 1,52,66,000 বা 66,133 জন তাৰপিছত যে 2011 চনৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব আছিল প্ৰতি বৰ্গ কিলোমিটাৰত মানে এনেকুৱা এইটো বৰ্গ নহ'ল এনেকুৱা বা এইটো প্ৰতি বৰ্গ কিলোমিটাৰত 398 জন যে 398 জন এনেকুৱা বৰ্গত মানে ইয়াত 398 ইয়াত 398 জন মানুহ থাকিব এইটোৱে তাৰপিছত অসমৰ অধিকাংশ লোক গ্ৰামাঞ্চলত বাস কৰে 2011 চনত গ্ৰামাঞ্চলৰ জনসংখ্যা প্ৰায় এনেকুৱা পৰে যে এইটো 2.68 কোটি নগৰীয়া জনসংখ্যা প্ৰায় 43.99 লাখ আছিল তাৰপিছত ইয়াত মূল কথা মই যে কৈছিলোঁ পইণ্ট ৱাইজ তোমালোকক দিছোঁ ইয়াত মূল কথাখিনি আছে যে মাটিকালি জনসংখ্যা তাৰপিছত জনসংখ্যাৰ ঘনত্ব নগৰীয়া জনসংখ্যা গ্ৰাম্য জনসংখ্যা তাৰপিছত নেক্সট 2 নম্বৰটো আছে যে অসমৰ মোৰ ওচৰত মোৰ মেকুৰী এটা আহি গ'ল দেই তাক মই অলপ দূৰ কৰি আহোঁ কাৰণ ভিডিঅ' বনোৱাতে ডিষ্টাৰ্ব হ'ব যে অসমত শিক্ষিতৰ হাৰ কেনেদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা এইটো লিখিব লাগে দুটা পেৰাগ্ৰাফ লিখি দিলে আৰামছে হৈ যাব আৰু চমুকৈ লিখিব দিছে তোমালোকে পইণ্ট ৱাইজো দিব পাৰা কোনো ইছ্যু নাই তাত যে উত্তৰ দি লিখিবা যে অসমত সময়ৰ লগে লগে শিক্ষাৰ প্ৰসাৰ ঘটাৰ ফলত শিক্ষিতৰ হাৰ ক্ৰমান্বতভাৱে বৃদ্ধি পাইছে তাৰপিছত যে মানে যেতিয়া শিক্ষা আমাৰ অসমত আহি গ'ল তাৰপিছত যে ৰখা নাই আৰু লাহে লাহে বৃদ্ধি হৈ গৈ আছে
তাৰপিছতে স্বাধীনতাৰ পিছত বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় আৰু বিভিন্ন শিক্ষা অনুষ্ঠান স্থাপন হোৱাৰ লগতে চৰকাৰী শিক্ষা আঁচনিৰ ফলতো শিক্ষাৰ সুযোগ বৃদ্ধি পাইছে হয়নে যে বিভিন্ন আঁচনি আছে যে নিযুত মইনা আঁচনি এতিয়া যে দি আছে নিযুত বাবু আঁচনি আমাৰ মামাই দি আছে হয়নে তাৰপিছত যে বিশেষকৈ গ্ৰামাঞ্চলত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি আমাৰ যি গাঁও অঞ্চলৰ এইবিলাক মানে প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় সেইখিনি বহুত বেছিকৈ এতিয়া প্ৰসাৰিত হৈ আছে তাৰপিছত যে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন সুবিধা মহিলা শিক্ষাৰ প্ৰতি সজাগতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ ব্যৱস্থাই সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ সহায় কৰিছে তাৰপিছত যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ 72.19% আছিল নগৰীয়া অঞ্চলত ইয়াৰ হাৰ 88.47% বা শতাংশ আৰু গ্ৰামাঞ্চলত 69.34 আছিল 69.34% আছিল তাৰপিছত মূল এইখিনিও তোমালোকৰ কি পইণ্ট যে বিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠান সংখ্যা বৃদ্ধি তাৰপিছত যে চৰকাৰী শিক্ষানীতি আৰু বিভিন্ন শিক্ষা আঁচনি তাৰপিছত মহিলাৰ শিক্ষা প্ৰসাৰ যে বেটি পঢ়াও বেটি বচাও সেনেকুৱা প্ৰবচন আছিলে তাৰপিছত যে জনসাধাৰণৰ বাবে শিক্ষাৰ প্ৰতি সচেতনতা বৃদ্ধি তাৰপিছত গ্ৰামাঞ্চললৈ শিক্ষাৰ সুবিধা বিস্তাৰ তাৰপিছত 3 নম্বৰ যে 2011 চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে চ' এইটো ডাইৰেক্ট এনেকুৱা লিখিবা তোমালোকে যে 2011 চনৰ ভিত্তিক অনুসৰি নগৰসমূহৰ জনসংখ্যা আকাৰ অনুসৰি বিভিন্ন শ্ৰেণীত ভাগ কৰা হয় আৰু এইটো ইমানলৈকে লিখিলে হ'ল এইটো বেছি নিলিখিলে হ'ল যে প্ৰথম শ্ৰেণীৰ চহৰ 4খন দ্বিতীয় শ্ৰেণীৰ চহৰ 10খন আৰু নিলিখিলে হ'ব এইটো এনেই আৰু অলপ বুজি পোৱাৰ বাবে তাৰপিছত যে 1901 চনৰ বা 1901 চনৰ পৰা 2011 চনলৈ অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ বিকাশ আলোচনা কৰা যে জনসংখ্যা কেনেকুৱাকৈ বৃদ্ধি পাই গৈ আছে হয়নে চ' উত্তৰটো দিবা ইয়াত তোমালোকে উত্তৰ দি যে 1901 চনৰ পৰা 2011 চনলৈ অসমত জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে 1900 হয় এইটো আমি সকলোৱে জানো বহুত কম আছিলে আগত তাৰপিছত লাহে লাহে বহুত বেছি হৈ গ'ল আৰু কিহৰ কাৰণে এইটো আমি চাম এতিয়া যে 1901 চনত অসমৰ জনসংখ্যা প্ৰায় 1901 চনত কিমান আছিলে 33.2 লাখ আছিল বেছি নাই একদম কম আছিলে পৰৱৰ্তী সময়ত জনহাৰ বৃদ্ধি মৃত্যুৰ হ্ৰাস মানে জনহাৰ বৃদ্ধি অৰ্থাৎ আমাৰ মানুহৰ জন্ম বহুত বেছি হৈ আছে এনেকুৱা গ্ৰাফটো গৈ আছে কিন্তু মৃত্যুৰ হাৰ এনেকুৱা তললৈ গৈ আছে মানে হোৱা নাই বহুত কম তাৰপিছত চিকিৎসা আৰু স্বাস্থ্য ব্যৱস্থাৰ উন্নত আৰু বিভিন্ন সময়ত হোৱা জনপ্ৰজননৰ ফলত জনসংখ্যা ক্ৰমান্বতভাৱে বৃদ্ধি পাইছে মানে চিকিৎসা চব ভাল হৈ গ'ল আমাৰ তাৰপিছত মানে কলেৰা সেইবিলাক ৰোগ আহিলেও আমি বাচি যাওঁ এতিয়া কিন্তু আগত মানুহে এইবিলাক মানে বেমাৰ আহি গ'লে আৰু মহামাৰী আহি গ'লে আমি মৰিবই লাগিব এনেকুৱা আছিলে আৰু বহুত নানা সময়ত অসমত বহুত জনপ্ৰব্ৰজন হৈছিলে সেইকাৰণে তাত বহুত মানুহ মানে আমাৰ বৃদ্ধি হৈছে তাৰপিছত যে বিশেষকৈ 1951 চনৰ পিছত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ তুলনামূলকভাৱে অধিক আছিল হয়নে যে 1951 চনত এইটো তুলনামূলকভাৱে যিটো জনপ্ৰব্ৰজন মই কৈছিলোঁ সেইটো বৃদ্ধি হৈছে বাহিৰৰ পৰা বহিৰাগত মানুহ আহিছিলে যে 2001 চনত অসমৰ জনসংখ্যা প্ৰায় 2.66 কোটি পৰা 2011 চনত 3 কোটি বাপৰে ডাইৰেক্ট কিমান বাঢ়ি গ'লে চোৱা তোমালোকে 1 কোটি ডাইৰেক্ট বাঢ়ি গ'ল 3.12 কোটিলৈ বৃদ্ধি পায় 1 কোটি নহয় কিন্তু বহুত কাষ চপাকৈ মানে বহুত বেছি হ'ল আৰু চ' এইটো তোমালোকে মূল কথাখিনি চাবা যে
জন জন জনহাৰ তুলনামূলকভাৱে অধিক হোৱা, মৃত্যুৰ ক্ৰমে মৃত্যুৰ হাৰ হ্ৰাস হোৱা, চিকিৎসা আৰু স্বাস্থ্য ব্যৱস্থা উন্নত, জনপ্ৰব্ৰজন, কৃষি আৰু অন্যান্য জীৱিকাৰ সুযোগ, নগৰ আৰু বাণিজ্যৰ কেন্দ্ৰীয় বিকাশ। সেয়ে ইমান চনৰ সময়ছোৱাত অসমৰ জনসংখ্যা এক দীঘলীয়া সময়ৰ ভিতৰত যথেষ্ট বৃদ্ধি লাভ কৰিছিল। চ' তাৰপিছত 5 নম্বৰ, যে ভৌগোলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালোচনা কৰা। ঠিক আছে, যে অসমৰ জনসংখ্যাৰ এইটো তোমালোকে মানচিত্ৰ আঁকি কৰিব দিছে। চ' এইটো মানচিত্ৰ আঁকি তোমালোকে নিজে কৰি ল'বা। ঠিক আছে, মই এইটো দেখাই দিওঁ ভালকৈ, আৰু তোমালোকৰ হেৰিত চাগে মানচিত্ৰ আছে। চ' মানচিত্ৰ আঁকিব হ'লে এই সাৰাংশটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে, এইটো চাই ল'বা। এইটো মই কৈ দিওঁ যে সমতল আৰু উৰ্বৰ অঞ্চলত অধিক জনসংখ্যা, তাৰপিছত নদীৰ উপত্যকা অধিক জনবসতি, নদীৰ আৰু ঔদ্যোগিক অঞ্চল অধিক ঘনত্ব, তাৰপিছত পাহাৰীয়া আৰু বনাঞ্চল তুলনামূলকভাৱে কম জনসংখ্যা। ঠিক আছে, এইটো দেখাই দিলোঁ মই ভালকৈ। তাৰপিছত 6 নম্বৰ কি দিছে চাই লওঁ, যে অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ উদাহৰণসহ চমুকৈ আলোচনা কৰা। যে উত্তৰ দি তোমালোকে লিখিবা যে অসমত জনসংখ্যা বিতৰণৰ ভিন্নতা মূলত প্ৰাকৃতিক আৰু মানৱীয় কাৰকৰ বাবে সৃষ্টি হৈছে। যিবোৰ অঞ্চলত সমতল ভূমি, উৰ্বৰ মাটি, পানীৰ সুবিধা, উন্নত যোগাযোগ আৰু অৰ্থনৈতিক সুযোগ আছে, সেই অঞ্চলত মানুহৰ বসতি অধিক। গম পাইছেনে? এইবিলাক সুবিধা থাকিলে কমনলি মানুহ তাত বেছিয়ে থাকিব। কোনে একদম বেমাৰ আজাৰত ভুগি মৰিব খোজে, হয় নহয়? তাৰপিছত যে প্ৰকৃত কাৰণ, যে সমতল আৰু উৰ্বৰ ভূমি, পলসুৱা মাটিৰ উপস্থিতি, তাত মানে পলসুৱা মাটিত ভাল খেতি হয় বাবে তাত মানুহ থাকে। তাৰপিছত পৰ্যাপ্ত বৰষুণ আৰু পানীৰ সুবিধা, অনুকূল জলবায়ু, তাৰপিছত নদী উপত্যকাৰ উপস্থিতি। এইখিনি কাৰণ তোমালোকে লিখিবা। যে মানৱীয় কাৰণ, কৃষিৰ সুবিধা, উদ্যোগ আৰু বাণিজ্যৰ বিকাশ, ৰাস্তা, ৰেল আৰু জলপথৰ সুবিধা, শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাৰ সুবিধা, নগৰীকৰণ আৰু কৰ্মসংস্থাপনৰ সুযোগ। ইয়াৰ বিপৰীতে পাহাৰীয়া বনাঞ্চল আৰু বানপ্ৰৱণ অঞ্চলত বসতি স্থাপন কৰা, জীৱিকা নিৰ্বাহ তুলনামূলকভাৱে কঠিন। সেইবাবে তাত জনসংখ্যাৰ ঘনত্ব কম। তাত বানপানী আহিব, কোনে থাকিব তাত, হয় না? মোৰ বন্ধুহঁতেও বহুত বানপানীৰ পৰা যুঁজি ইয়ালৈ আমাৰ যিটো এতিয়া ঠাই, এইটো আমাৰ ওখ ঠাই হয়। চ' তাত আহি এতিয়া আছে মানে। চ' মই অলপ পানী খালোঁ, কাৰণ কেতিয়াৰ পৰা কৈ আছোঁ। চ' পূৰা নেক্সট আছে 7 নম্বৰ, যে 2011 চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা। চ' অনুসৰি যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জিলাসমূহৰ মাজত জনসংখ্যা আৰু ঘনত্বৰ যথেষ্ট পাৰ্থক্য দেখা যায়। চ' জনসংখ্যাৰ ক্ষেত্ৰত আটাইতকৈ বেছি জনসংখ্যা থকা জিলা নগাঁও। ঠিক আছে, নগাঁৱত বহুত জনসংখ্যা আছে। তাৰপিছত যে আটাইতকৈ কম জনসংখ্যা থকা জিলা ডিমা হাছাও। তাৰপিছত যে আটাইতকৈ ঘনত্বৰ ক্ষেত্ৰত আটাইতকৈ বেছি ঘনত্বৰ থকা জিলা কামৰূপ মহানগৰ। তাৰপিছত আটাইতকৈ কম ঘনত্ব থকা জিলা ডিমা হাছাও। তাৰপিছত যে ইয়াৰ মূল কাৰণ হৈছে কামৰূপ মহানগৰ অঞ্চলত গুৱাহাটী নগৰী বিকাশ, ডিমা হাছাওত পাহাৰীয়া ভূ-প্ৰাকৃতি প্ৰাধান্য, হয়নে? তাৰপিছত 8 নম্বৰ কি দিছে আমি চাওঁ, যে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা। যে উত্তৰটো হ'ব যে অসমৰ জনসংখ্যাৰ বৃদ্ধিত প্ৰাকৃতিক বৃদ্ধি আৰু জনপ্ৰব্ৰজন দুয়োটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। খালি আমি যে প্ৰাকৃতিক বৃদ্ধি সেইটো নহয়, জনপ্ৰব্ৰজনো বহুত হৈছে, সেইকাৰণে এইটো মানে বহুত বেছি
জনসংখ্যাৰ বৃদ্ধি হৈছে। যে প্ৰধান কাৰকসমূহ যে উচ্চ জনহাৰ, বহু সময় জনহাৰ মৃত্যু হাৰতকৈ অধিক আছিল। তাৰপিছত যে মানে বহুত জন্ম হৈছিলে কিন্তু মৃত্যুৰ হাৰটো কমি গৈ আছিলে তাৰ বাবে। তাৰপিছত যে মৃত্যুৰ হ্ৰাস যে চিকিৎসা, স্বাস্থ্য ব্যৱস্থা আৰু খাদ্যৰ সুবিধা উন্নত হোৱাৰ ফলত মৃত্যুৰ হাৰ কমিছে। গম পাইছেনে? তাৰ বাবে যে উন্নত হৈ গ'ল, ডেভেলপ হৈ গ'ল আমাৰ চিকিৎসা, মানে কিবা এটা বেমাৰ হ'লে আমি মানে বাচি যাওঁ, সেইটোৱে আৰু। তাৰপিছত যে জনপ্ৰব্ৰজন, যে বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত পৰা অঞ্চল আৰু ওচৰৰ দেশৰ পৰা মানুহ অসমলৈ আহি বসতি স্থাপন কৰিছে। কৃষি সুবিধা যে উৰ্বৰ ভূমি আৰু পৰ্যাপ্ত বৰষুণ কৃষিজীৱ লোকক আকৰ্ষণ কৰিছে। তাৰপিছত নগৰীকৰণ, যে গুৱাহাটীকে ধৰি বিভিন্ন নগৰত শিক্ষা, চাকৰি আৰু ব্যৱসায়ৰ সুযোগ বৃদ্ধি পাইছে। তাৰপিছত নেক্সট আছে যে অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সূত্ৰবোৰ একাদিক্ৰমে উল্লেখ কৰা। তো এইটো উল্লেখ কৰিব লাগে যে অসম এখন বহু জাতি জনগোষ্ঠীৰ মিলনভূমি। প্ৰাচীন কালৰ পৰাই বিভিন্ন দিশৰ পৰা মানুহ অসমলৈ আহি বসতি স্থাপন কৰিছে। ঠিক আছে? আৰু অসমৰ মানুহে এইখিনিক আপনাই লৈছে যে হ'ব। যে জনপ্ৰব্ৰজনৰ সূত্ৰসমূহ, যে অষ্ট্ৰিক আৰু প্ৰাচীন জনগোষ্ঠীৰ আগমন ফাৰ্ষ্টত হৈছিল। তাৰপিছত তিব্বত বাৰ্মী ভাষাৰ জনগোষ্ঠীৰ আগমন। তাৰপিছত টাইন আহোমসকলৰ আগমন। তাৰপিছত মুছলমান আৰু অন্যান্য জনগোষ্ঠীৰ আগমন। তাৰপিছত ব্ৰিটিছ যুগত বংগদেশ আৰু ভাৰতৰ অন্যান্য অঞ্চলৰ পৰা লোকৰ আগমন। তাৰপিছত চাহ বাগিচাৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা শ্ৰমিকৰ আগমন, আৰু সেইখিনি আহি ইয়াতে মানে থাকি গৈছিল আৰু যোৱা নাই। তাৰপিছত বাণিজ্যিক আৰু চাকৰিৰ বাবে বিভিন্ন অঞ্চলৰ লোকৰ আগমন। তাৰপিছত আধুনিক কালত শিক্ষা, ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ বাবে বিভিন্ন স্থানৰ পৰা জনপ্ৰব্ৰজন। এইদৰে তোমালোকে ইয়াৰ পৰা মানে যিমান মাৰ্কছৰ আহে, ধৰি লোৱা 4 মাৰ্কৰ আহিলে 1, 2, 3, 4, 5, 6টা তোমালোকে নিজৰ অনুযায়ী মানে সৰু চাই 6টা বা 5টা লিখিলে তোমালোকে মাৰ্কছ পাই যাবা। যে এইদৰে, আৰু এইটো লিখিবা লাষ্টত, যে এইদৰে বিভিন্ন প্ৰজননৰ হেতু অসমৰ বহুজাতিক আৰু বহুভাষিক সমাজ গঢ়ি তুলিছে। তাৰপিছত 10 নম্বৰ, যে অসমৰ আহোমসকলৰ জনগোষ্ঠীৰ পৰিচয় দাঙি ধৰা। অসমৰ যে আহোমসকলৰ সেইটো পৰিচয় এতিয়া দিব লাগে আমি। উত্তৰটো এনেকুৱাকৈ দিবা তোমালোকে যে আহোমসকল মূলত টাইনী জনগোষ্ঠীৰ লোক, যে ত্ৰয়োদশ শতিকাত চাওলুং চুকাফাৰ নেতৃত্বত আহোমসকলে পাটকাই পৰ্বত অতিক্ৰম কৰি অসম প্ৰৱেশ কৰে। 1228 খ্ৰীষ্টাব্দত চুকাফাৰ আগমনৰ পিছত অসমত আহোম ৰাজ্যৰ ভিত্তি স্থাপন হয়। তাৰপিছত যে আহোমসকলে অসমৰ সমাজ, ৰীতি-নীতি, অৰ্থনীতি আৰু সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছিল। তাৰপিছতে তেওঁলোকে স্থানীয় জনগোষ্ঠীৰ সৈতে সাংস্কৃতিক আদান-প্ৰদান জৰিয়তে অসমৰ বৃহৎ অসমীয়া সমাজ গঠন অৰিহণা যোগায়। তাৰপিছত অৱদানসমূহ এতিয়া যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠা, তাৰপিছত প্ৰশাসনিক ব্যৱস্থাৰ বিকাশ, তাৰপিছত কৃষি আৰু সম্পদ ব্যৱস্থাপনা উন্নতি, তাৰপিছত সাহিত্য আৰু সাংস্কৃতিক বিকাশ, তাৰপিছত বুৰঞ্জী লিখাৰ পৰম্পৰা, তাৰপিছত অসম ঐতিহাসিক আৰু সাংস্কৃতিক পৰিচয় গঠন বিশেষ অৱদান। নেক্সট, যে পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলোচনা কৰা। তাৰ এতিয়া উত্তৰটো হ'ব যে পৰিবহণৰ
পৰিবহণ ব্যৱস্থা এখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ অন্যতম মূল আধাৰ, এইটো আমি জানো। তাৰপিছত অসমত পথ, ৰেল, বিমান আৰু জলপথৰ উন্নয়নে কৃষি, উদ্যোগ, পৰ্যটন আৰু সেৱা খণ্ডৰ বিকাশত সহায় কৰিছে। তাৰপিছত অৰ্থনৈতিক ক্ষেত্ৰত ইয়াৰ ভূমিকা যে কৃষিজাত সামগ্ৰীৰ বজাৰলৈ লৈ যোৱাত সহায় কৰে, কেঁচা সামগ্ৰী উদ্যোগলৈ পৰিবহণ কৰে, উৎপাদিত সামগ্ৰী বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰা, আন্তঃৰাজ্যিক বাণিজ্য বৃদ্ধি কৰে। তাৰপিছত পৰ্যটকৰ যাতায়াত সহজ কৰে। তাৰপিছত যে উদ্যোগ স্থাপনৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰে, চাকৰি আৰু ব্যৱসায় সুযোগ বৃদ্ধি কৰে। ইমানখিনি লিখিবা। তাৰপিছত লাষ্ট এইখিনি লিখিবা যে অসমৰ ভৌগোলিক অৱস্থানৰ বাবে উন্নত পৰিবহণ ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য আৰু দেশৰ সৈতে বাণিজ্যিক সংযোগ স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ। তাৰপিছত 12 নম্বৰ যে অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা লিখা। এইটো ইয়াৰ পৰা ইয়ালৈকে লিখিবা তোমালোকে, ঠিক আছে? যে উত্তৰটো হ'ব যে অসম নদ-নদীৰ সমৃদ্ধ ৰাজ্য, যে অসম নদ-নদীৰে সমৃদ্ধ ৰাজ্য হোৱাৰ বাবে জল পৰিবহণৰ যথেষ্ট সম্ভাৱনা আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুটা প্ৰধান নদী, জল পৰিবহণৰ আধাৰ। তাৰপিছত যে নদীৰ জৰিয়তে যাত্ৰী আৰু বিভিন্ন সামগ্ৰী কম খৰচত পৰিবহণ কৰিব পাৰি। ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জলপথ 2 আৰু বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ 16 হিচাপে উন্নীত কৰা হৈছে। পাণ্ডু, ধুবুৰী, কৰিমগঞ্জ আদি অঞ্চলত নদীবন্দৰৰ গুৰুত্ব আছে। অসমৰ জলপথ বাংলাদেশৰ মাজেৰে দেশৰ অন্যান্য অঞ্চলৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ। লাষ্টত এইখিনি লিখিবা যে জল পৰিবহণৰ সুবিধা যে তুলনামূলকভাৱে কম ব্যয়, তাৰপিছত বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিবহণ, আন্তৰ্জাতিক আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সহায়, পথ পৰিবহণৰ ওচৰত চাপ কমায়। কিন্তু আমাৰ যিটো পানীৰ ব্যৱস্থা যে আমি বোট সেইখিনি খালি আমি আমাৰ অসমৰ ভিতৰতে চলাব পাৰোঁ। সেইটো মানে আমি বেলেগ দেশৰ লগত কানেক্ট কৰিব নোৱাৰোঁ। তাৰপিছত 13 নম্বৰ যে অসমৰ পৰিবহণ ব্যৱস্থা উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া 5টা প্ৰধান কাৰণ উল্লেখ কৰা। এইটো যে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ক্ষেত্ৰত বহুতো প্ৰাকৃতিক আৰু মানৱীয় বাধা আছে। 5টা অন্তৰায় যে বানপানী। প্ৰতি বছৰে 1 নম্বৰ যে বানপানী, যে প্ৰতি বছৰে বানপানীৰ ফলত ৰাস্তা আৰু দলং ক্ষতিগ্ৰস্ত হয়। তাৰপিছত নদীৰ গতিপথ সলনি, যে নদী খহনীয়া আৰু গতিপথৰ পৰিৱৰ্তনে যোগাযোগ ব্যৱস্থা সমস্যাৰ সৃষ্টি কৰে। তাৰপিছত পাহাৰীয়া যে পাহাৰীয়া অঞ্চলত ৰাস্তা আৰু ৰেলপথ নিৰ্মাণ কঠিন। তাৰপিছত অধিক বৰষুণ, ভূমিস্খলন আৰু পথ ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে। তাৰপিছত দুৰ্গম অঞ্চল, যে বহু ভিতৰুৱা অঞ্চলত উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তোলা কঠিন আৰু ব্যয়বহুল, মানে বহুত খৰচ হয়। তাৰপিছত সম্পদ বুলিলে কি বুজা সেইটো তোমালোকে জানাই। তাৰপিছত যে অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি? উত্তৰ যে মানুহৰ প্ৰয়োজন পূৰণ কৰিবলৈ যিবোৰ প্ৰাকৃতিক বা মানৱসৃষ্ট উপাদান ব্যৱহাৰ কৰিব পৰা
ব্যৱহাৰ কৰিব পাৰি আৰু যিবোৰ অৰ্থনৈতিক বা সামাজিক মূল্য আছে সেইবোৰক সম্পদ বুলি কোৱা হয়। যে অসমত প্ৰাকৃতিক সম্পদ চহকী ৰাজ্য, সেইটো আমি সকলোৱে জানো। আমাৰ কি কমি আছে? চাহপাত আছে, লগতে প্ৰাকৃতিক সৌন্দৰ্য আৰু মানে প্ৰকৃতিৰ পৰা আমাৰ সকলো বস্তু আছে। কাজিৰঙা নেশ্যনেল পাৰ্ক আছে, এইটো বহুত আছে। আৰু তাৰপিছত যে অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদসমূহ হৈছে বনজ সম্পদ, জলজ সম্পদ, তাৰপিছত কৃষিভূমি আৰু উৰ্বৰ মাটি। তাত আমাৰ ইয়াত বহুত বঢ়িয়া খেতি হয়। তাৰপিছত খনিজ সম্পদো আছে, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা। কিহৰ কমি আছে আমাৰ? চাই লোৱা, তোমালোকে লিষ্ট চাই লোৱা না। চূণ, শিল, জলবিদ্যুৎ শক্তিৰ সম্ভাৱনা, বাঁহ আৰু বেত, তাৰপিছত বিভিন্ন ঔষধি উদ্ভিদ, মীন সম্পদ, বহুত সম্পদ আছে। চ' লাষ্টত এই লাইনটো লিখি দিবা যে এই সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব পাৰিলে অসমৰ অৰ্থনৈতিক উন্নয়ন অধিক শক্তিশালী হ'ব পাৰে। তাৰপিছত অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা। যে অসম ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ খাৰুৱা তেল উৎপাদনকাৰী অঞ্চল। ঠিক আছে। তাৰপিছত অঞ্চল বা ৰাজ্য দিবা যে অসমত ঔপনিৱেশিক যুগৰ পৰা খাৰুৱা তেল সন্ধান আৰু উৎপাদন চলি আছে। আৰু যদি তোমালোকে ডাইৰেক্ট শ্বৰ্টলি লিখিব খোজা, এইটো লিখিব পাৰা যে ডিগবৈ, নাহৰকটীয়া, তাৰপিছত মৰাণ, দুলিয়াজান, লাওখোৱা, তাৰপিছত গেলেকী, ৰুদ্ৰসাগৰ, বৰখোলা, হুগ্ৰীজান। এইখিনি তোমালোকে ডাইৰেক্ট এনেকুৱাকৈ লিখিলেও হ'ব, কিন্তু সেইখিনি লিখিলে মানে বেছি ভাল দেখায়। আৰু লাষ্টত এইটো লাইন লিখি দিবা যে খাৰুৱা তেলৰ ওপৰত ভিত্তি কৰি অসমত শোধনাগাৰ, পেট্ৰল, কেমিকেল আৰু অন্যান্য আনুষংগিক উদ্যোগ গঢ়ি উঠিছে। আৰু এইখিনি তোমালোকৰ বাবে ইম্পৰ্টেণ্ট, কাৰণ এইখিনি যে অসমৰ মেপ আহে, তোমালোকৰ যিটো এনেকুৱাকৈ অসমৰ মেপ তোমালোকে আঁকা, এইটো হোৱা নাই মই জানো, কিন্তু এইটো অলপ আঁকিব খোজোঁ যে এই অসমৰ যিটো মেপ ন, ইয়াত যিটো ব্ৰহ্মপুত্ৰ, চ' ইয়াত তোমালোকৰ ইয়াৰ ভিতৰত কেইবা এটা আহিব পাৰে যে ইয়াত কোনটো আছে, ইয়াত কোনটো আছে, ইয়াত কোনটো আছে। চ' সেইটো ইম্পৰ্টেণ্ট। তাৰপিছত যে অসমৰ জলজ সম্পদ, 16 নম্বৰ, যে অসমত জলজ সম্পদৰ বিষয়ে চমুকৈ লিখা। ঠিক আছে। জলজ সম্পদ এতিয়া যে অসমত জলজ সম্পদ অতি চহকী। ব্ৰহ্মপুত্ৰ, বৰাক আৰু অসংখ্য উপনদী, বিল, পুখুৰী আৰু জলাশয়ে ৰাজ্যখন জলসম্পদ গঠন কৰিছে। তাৰপিছত যে জলজ সম্পদৰ প্ৰধান ব্যৱহাৰ, যে কৃষিকাৰ্য আৰু জলসিঞ্চন, মাছ পালন আৰু মীন উদ্যোগ, তাৰপিছত জলজ পৰিবহণ, তাৰপিছত জলবিদ্যুৎ উৎপাদন, গৃহস্থালীৰ কাম, তাৰপিছত উদ্যোগত পানীৰ ব্যৱহাৰ, পৰ্যটন আৰু বিনোদন। তাৰপিছত এই লাইনটো লিখি দিবা, হৈ যাব। চ' নেক্সট 17 নম্বৰ, যে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয় কাৰণসমূহ কি কি? এতিয়া অৱক্ষয় কাৰণসমূহ লিখিব লাগে। উত্তৰ দি লিখিবা যে প্ৰাকৃতিক সম্পদ সীমাহীন নহয়। মানুহৰ অত্যাধিক ব্যৱহাৰ, বনধ্বংস, ঔদ্যোগিকৰণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত অসমৰ বহু প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ বৃদ্ধি পাইছে। তাৰপিছত প্ৰধান কাৰকসমূহ যে বন ধ্বংস আৰু অবৈধ গছ কটা, তাৰপিছত জনসংখ্যা বৃদ্ধি, কৃষিভূমিৰ সম্প্ৰসাৰণ, তাৰপিছত উদ্যোগীকৰণ আৰু নগৰীকৰণ, তাৰপিছত খনিজ সম্পদ অত্যাধিক আহৰণ, তাৰপিছত নদী আৰু জলাশয় প্ৰদূষণ, আৰু বহুত আছে। ইয়াৰ পৰা বাছি তোমালোকে কোনো এটা লিখি দিবা। তাৰপিছত এইখিনি লিখিবা। আৰু নেক্সট 18 নম্বৰ, যে বৰ্ধিত জনসংখ্যাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে। চ' জনসংখ্যাৰ বৃদ্ধি হোৱাৰ লগে লগে খাদ্য, বাসস্থান, নদী
ইন্ধন আৰু অন্যান্য সম্পদৰ চাহিদা বৃদ্ধি পায়, ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক চাপ সৃষ্টি কৰে। চ' প্ৰধান প্ৰভাৱসমূহ কি কি? যে অধিক কৃষিভূমিৰ প্ৰয়োজন নহয়, অধিক কৃষিভূমিৰ প্ৰয়োজন হয়। আমি জনসংখ্যা বহুত হৈছে, চ' আমাৰ এতিয়া খোৱা বোৱাটো বেছি লাগিব, তাৰ বাবে আমাৰ যিটো ধৰি লোৱা ইমান মানুহ আছে, চ' ইমান মানুহৰ কাৰণে আমাৰ ইমান খেতি কৰিলে হৈ যায়। ইমান খেতি, এতিয়া আমাৰ মানুহ ইমান হৈ গ'ল, চ' আমি ইমান খেতি কৰিলে নহ'ব, আমি ইমান খেতি কৰিব লাগিব। চ' ইয়াকে কৈছে। তাৰপিছত বনাঞ্চল ধ্বংস হয়। তাৰপিছত জলজ সম্পদৰ ওপৰত চাপ বৃদ্ধি পায়। তাৰপিছত মাটি ক্ষয়, ভূমিৰ অৱক্ষয় হয়। তাৰপিছত খনিজ সম্পদৰ অধিক আহৰণ হয়। তাৰপিছত নগৰ আৰু বসতিৰ সম্প্ৰসাৰণ ঘটে। তাৰপিছত আৱৰ্জনা আৰু প্ৰদূষণ, আৰু সেইটোতো একদম মেজৰ প্ৰব্লেম যে আৱৰ্জনা আৰু প্ৰদূষণ যিটো হয় সেইটো বহুত বেছি। তাৰপিছত জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয়। সেয়ে জনসংখ্যাৰ বাবে বৃদ্ধি সেয়ে জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰা অতি প্ৰয়োজন। তাৰপিছত যে অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ 19 নম্বৰ, যে অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোজা নে সম্পদ আলোচনা কৰা। চ' এইটো কিন্তু এটা কনচেপচুৱেলাইজ আৰু ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। চ' এইটো তোমালোকে অকণমান মন দি চাবা, যে বৃহৎ জনসংখ্যা কেৱল বোজা বুলি ক'ব নোৱাৰি, হয়নে? যে সঠিক শিক্ষা, দক্ষতা আৰু কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদান কৰিব পাৰিলে বৃহৎ জনসংখ্যাই মানৱ সম্পদ হিচাপে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব। তাৰপিছত যে জনসংখ্যাৰ বোজা হোৱাৰ কাৰণ নিবনুৱাৰ বৃদ্ধি, খাদ্য আৰু বাসস্থানৰ ওপৰত চাপ, তাৰপিছত শিক্ষা ব্যৱস্থাৰ অধিক প্ৰয়োজন, তাৰপিছত যে প্ৰাকৃতিক সম্পদৰ ওচৰত চাপ। কিন্তু এতিয়া জনসংখ্যা হোৱাৰ এইটো তোমালোকে দুইটাই লিখিবা, তাৰপিছতহে মাৰ্কছটো ইনক্ৰিজ হ'ব তোমালোকৰ। যে জনসংখ্যাৰ সম্পদ হোৱাৰ কাৰণ, যে বৃহৎ কৰ্মশক্তি লাভ কৰা হয়। তাৰপিছত উৎপাদন বৃদ্ধি কৰিব পাৰি। তাৰপিছত নতুন উদ্যোগ আৰু ব্যৱসায় গঢ়ি তুলিব পাৰি। তাৰপিছত দক্ষ লোকৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন কৰিব পাৰি। তাৰপিছত বৃহৎ বজাৰ সৃষ্টি হয়। আৰু লাষ্টত এইটো লিখিবা, যে গতিকে শিক্ষিত, দক্ষ আৰু উৎপাদনশীল জনসংখ্যা সম্পদ, কিন্তু অশিক্ষিত আৰু নিবনুৱা জনসংখ্যা অৰ্থনৈতিক বোজা পৰিণত হ'ব পাৰে। এনেকুৱাকৈ লিখিবা, ফুল মাৰ্কছে তোমালোকে পাবা। তাৰপিছত 20 নম্বৰ, যে অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে। চ' এতিয়া এইটো ইণ্টাৰেষ্টিং, তোমালোকে এইখিনি চাবা অকণমান, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন ইয়াত দিছে। যে মানৱ সম্পদ হৈছে ৰাজ্যৰ উন্নয়নৰ অন্যতম মূল শক্তি। হয়, আমি যদি ভালকৈ পঢ়া শুনা কৰোঁ, এটা ভাল চাকৰি কৰোঁ, বা ভালকৈ এটা বিজনেছে কৰোঁ, ধৰি লোৱা তাত ছাকচেছফুল হওঁ, চ' সেইটোতো আমাৰ যিটো দেশৰ ইকনমি তাত গ্ৰ'থ হ'ব, হয়নে? চ' সেইটোতো দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে ভাল। সেয়ে অসমৰ যুৱ সমাজক শিক্ষিত, দক্ষ আৰু আত্মনিৰ্ভৰশীল কৰি তোলা অতি প্ৰয়োজনীয় পদক্ষেপ। সকলোৰ বাবে মানৱ সম্পদ শিক্ষা নিশ্চিত কৰা। তাৰপিছত কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা বৃদ্ধি কৰা, স্কিল ডেভেলপমেণ্ট বা কৌশলৰ গতিশক্তি আৰু ভকেচনেল ট্ৰেইনিং বৃদ্ধি কৰা। তাৰপিছত গ্ৰামাঞ্চলত শিক্ষাৰ সুবিধা উন্নত কৰা, ব্যস্তাই সেৱা উন্নত কৰা, এইখিনি কৰিবা। তাৰপিছত উদ্যোগ আৰু ষ্টাৰ্টআপ বা উদ্যোগ উৎসাহিত কৰা, কৃষি আৰু কৃষিভিত্তিক দক্ষতা বৃদ্ধি কৰা, মহিলা শিক্ষা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, তথ্য প্ৰযুক্তি আৰু ডিজিটেল দক্ষতাৰ বিকাশ কৰা। তাৰপিছত নেক্সট 21,
অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা। চ' এতিয়া কৃষিখণ্ডৰ বিষয়ে আমি লিখিব লাগিব যে কৃষি অসমৰ অৰ্থনীতি এক গুৰুত্বপূৰ্ণ খণ্ড। অসমৰ বৃহৎ সংখ্যক লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। চ' আমি জানো যে 77% বা 78% আমাৰ অসমৰ জনসংখ্যা কৃষিৰ লগত জড়িত হৈ আছে। চ' ইয়াৰ ওপৰতে এতিয়া এইটো লিখিব লাগিব যে উৰ্বৰ পলসুৱা মাটি, পৰ্যাপ্ত বৰষুণ আৰু নদ নদীৰ উপস্থিতিয়ে কৃষিকাৰ্যৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰিছে, মানে ভাল পৰিৱেশ এটা সৃষ্টি কৰিছে। তাৰপিছত যে কৃষিখণ্ডৰ ভূমিকা, যে বৃহৎ সংখ্যক লোকক কৰ্মসংস্থাপন দিয়া, খাদ্য শস্য উৎপাদন কৰা, ধান, চাহ, মটৰমাহ আৰু নগদ শস্যৰ যোগান ধৰা। তাৰপিছত কৃষিভিত্তিক উদ্যোগ, কেঁচা সামগ্ৰীৰ যোগান ধৰা, গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰা, ৰাজ্যৰ বাণিজ্যিক আৰু আয় বৃদ্ধিত সহায় কৰা। চাহ, ধান, মটৰমাহ, সৰিয়হ, মাহজাতীয় শস্য, শাক পাচলি, ফল মূল আদি অসমৰ কৃষি গুৰুত্বপূৰ্ণ উৎপাদন। তাৰপিছত 22 নম্বৰ যে অসমৰ কৃষি জলবায়ুৱীয় অঞ্চলকেইটা কি কি, যে অঞ্চলকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা। যে অসমক কৃষি আৰু জলবায়ুৰ বৈশিষ্ট্য অনুসৰি আঠটা কৃষি জলবায়ুৱীয় অঞ্চলত ভাগ কৰা হয়। চৰকাৰী নথি এই 8টা অঞ্চলৰ উল্লেখ আছে। চ' কোনখিনি, যে 8টা অঞ্চল, যে উত্তৰ উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা, দক্ষিণ উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ পশ্চিম নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা, তাৰপিছত উত্তৰ নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা, তাৰপিছত দক্ষিণ নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা, খালি ব্ৰহ্মপুত্ৰ, তাৰপিছত বৰাক উপত্যকা, পাহাৰীয়া অঞ্চল। ইমান। আৰু বৈশিষ্ট্য এই অঞ্চলসমূহৰ মাজত বৰষুণ, উষ্ণতা, মাটিৰ প্ৰকৃতি, জলধাৰণ ক্ষমতা, মানে পানীটো এবজৰ্ব কৰাৰ আৰু ক্ষমতাটো ধৰি ৰখাৰ, আৰু কৃষি উৎপাদনৰ ক্ষেত্ৰত পাৰ্থক্য। সেইবাবে প্ৰতিটো অঞ্চলত খেতিৰ ধৰণ আৰু শস্যৰ উৎপাদন একে নহয়। তাৰপিছত যে অসমত কি ধানৰ খেতি কৰা হয়, এইকেইটা বিষয়ে চমুকৈ লিখা। যে অসমত প্ৰধান খাদ্যশস্য হৈছে ধান। অসমৰ জলবায়ু আৰু ভূমিৰ বৈচিত্ৰ্য আৰু বাবে বিভিন্ন ঋতুত বিভিন্ন ধানৰ খেতি কৰা হয়। যে এইটো তাৰপিছত প্ৰধান ধানসমূহ, যে আহু ধান সাধাৰণতে গ্ৰীষ্মকালত ঠাণ্ডাৰ কালত আহু ধান আগতীয়া সময়ত চপোৱা হয়। ই তুলনামূলকভাৱে কম সময়ত উৎপাদন হয়। তাৰপিছত শালি ধান, যে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধান এইটো হয় দেই, যে বাৰিষাৰ পানী আৰু উৰ্বৰ মাটিৰ সুবিধা লৈ ইয়াৰ খেতি কৰা হয়। তাৰপিছত বাও ধান, যে পানী জমা হোৱা জলবন্ধন নিম্নভূমি, ইয়াৰ খেতি কৰা হয়। তাৰপিছত ধানৰ এই বিভিন্ন প্ৰকাৰৰ অসমৰ বিভিন্ন জলবায়ু আৰু বিভিন্ন ভূমিৰ অৱস্থাৰ সৈতে খাপ খাই আছে। তাৰপিছত 24 নম্বৰ, যে ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিণত হৈছে। যে আমি জানো সকলোৱে আমাৰ প্ৰায় 77% খেতি কৰে, আৰু তাৰ বিপৰীতে আমাৰ এইটো জলবায়ু, তাৰপিছত মানে ধানৰ কাৰণে আমাৰ মাটিখিনি ভাল, আৰু তাৰ বাবে যে অসমত জলবায়ু, মাটি আৰু বৰষুণ ধান খেতিৰ বাবে অতি উপযোগী। ৰাজনৈতিক হৈ গ'ল, যে ৰাজ্যখনত বাৰিষা বৰষুণ যথেষ্ট হোৱাৰ বাবে ধানৰ খেতিৰ বাবে প্ৰয়োজনীয় পানী সহজে পোৱা যায়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা পলসুৱা আৰু উৰ্বৰ মাটিৰ ধানৰ খেতিৰ বাবে উপযোগী। আৰু ইয়াৰ উপৰি অসমৰ জনসাধাৰণৰ প্ৰধান খাদ্য হৈছে ভাত। সেয়ে ধানৰ স্থায়ী চাহিদা যথেষ্ট বেছি।
তাৰ বাবেও কৰা হয়। সো এইটো লিখিবা যে ধানৰ প্ৰধান শস্য হোৱাৰ কাৰণ যে অনুকূল জলবায়ু, পৰ্যাপ্ত বৰষুণ, উৰ্বৰ পলসুৱা মাটি, তাৰপিছত সমতল ভূমিৰ অধিকতা, তাৰপিছত জলসিঞ্চনৰ সুবিধা, যে স্থানীয় খাদ্য বাচিত ভাতৰ প্ৰধান, তাৰপিছত বৃহৎ সংখ্যক লোকে ধান খেতিৰ ওপৰত নিৰ্ভৰশীল। তাৰপিছত এই চেপ্টাৰটোত বহুত কুৱেশ্যন আনচাৰ্ছ দিছে যে আৰু কনচেপ্টুৱেলাইজ আছে যে অসমত 25 নম্বৰ যে অসমত কি মাহজাতীয় শস্যৰ খেতি হয়, যে অসমত বিভিন্ন ধৰণৰ মাহজাতীয় শস্যৰ উৎপাদন কৰা হয়। এইবোৰ খাদ্যৰ প্ৰটিনৰ চাহিদা পূৰণ কৰাৰ লগতে মাটিৰ উৰ্বৰতা ৰক্ষাতো সহায় কৰে। প্ৰধান মাহজাতীয় শস্যসমূহ যে মাটিমাহ, মুগমাহ, তাৰপিছত মচুৰ মাহ, ৰস বা তুৰি মাহ, তাৰপিছত মটৰ মাহ, তাৰপিছত উদৰ মাহ আৰু অন্যান্য স্থানীয় মাহজাতীয় শস্য। তাৰপিছত লাষ্টত এইটো লিখিবা যে এই শস্যবোৰ বিশেষকৈ ৰবি ঋতু আৰু কিছুমান অঞ্চলত ধান চপোৱাৰ পিছত খেতি কৰা হয়। তাৰপিছত 26 নম্বৰ যে 26 নম্বৰ যে অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। ঠিক আছে, যে ঝুম খেতি হৈছে পাহাৰীয়া অঞ্চলত প্ৰচলিত এক পৰম্পৰাগত কৃষি পদ্ধতি। এই পদ্ধতিত বনাঞ্চলৰ এটা অংশ পৰিষ্কাৰ কৰি কিছু সময়ৰ বাবে খেতি কৰা হয় আৰু পিছত সেই ভূমি এৰি আন ঠাইত খেতি কৰা হয়। যে ঝুম খেতি বিশেষকৈ অসমৰ পাহাৰীয়া অঞ্চলত কিছুমান জনগোষ্ঠীৰ মাজত পৰম্পৰাগতভাৱে প্ৰচলিত। পৰম্পৰাগতভাৱে কম জনসংখ্যা আৰু দীঘলীয়া ফল পিৰিয়ড থাকিলে এই পদ্ধতিৰ কিছু পৰিমাণে পৰিৱেশৰ সৈতে খাপ খাব পাৰে, কিন্তু অতিমাত্ৰা আৰু কম সময়ৰ ব্যৱধান ঝুম খেতি কৰিলে বনধ্বংস, মাটিৰ ক্ষয় আৰু ভূ উৰ্বৰতা হ্ৰাস পাব পাৰে। চ' তাৰপিছত এইখিনি আৰু মই এতিয়া কৈ নাযাওঁ কাৰণ ভিডিঅ'টো এনেও বহুত ডাঙৰ হৈ গ'ল, মানে বহুত দীঘলীয়া হৈ গ'ল। চ' এতিয়া মই খালি স্ক্ৰল কৰি যাম আৰু তোমালোকে এইটো নোট কৰি যাবা। ঠিক আছে, 27 নম্বৰৰ পৰা চাই যোৱা। চ' এইটো মই পঢ়ি দিওঁ, এইটো অলপ ইম্পৰ্টেণ্ট আছে যে সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা? উদাহৰণ দি লিখা। যে যিবোৰ অৰ্থনৈতিক কাৰ্যকলাপত বস্তু উৎপাদনৰ পৰিৱৰ্তে মানুহক বিভিন্ন ধৰণৰ সেৱা প্ৰদান কৰে। ঠিক আছে, সেৱা প্ৰদান কৰে মানে ছাৰ্ভিচ প্ৰভাইড কৰে, যে সেইবোৰক সেৱা খণ্ডৰ উদ্যোগিক বোলা হয়। উদাহৰণ বেংকিং আৰু বিনা ধাৰ ঋণ যিটো কৰে, বেংকৰ লগত লোন লয় সেইটো। তাৰপিছত পৰিবহণ, যোগাযোগ, পৰ্যটন, হোটেল আৰু ৰেষ্টুৰেণ্ট, শিক্ষা, স্বাস্থ্য সেৱা, বাণিজ্যিক, তথ্য প্ৰযুক্তি, সেইখিনি চাই যোৱা তোমালোকে। এইখিনি খালি চাই যোৱা এতিয়া দেই, লিখি লোৱা। এইখিনি বেছি দীঘল নহয় আৰু তোমালোকে আৰামছে এইখিনি বুজি পাবা, সেইকাৰণে মই স্ক্ৰল কৰি গৈছোঁ। 30 নম্বৰ এইটো, 31 আৰু 32 নম্বৰ, 33 নম্বৰ, লাষ্ট ওৱান এটা আছে। চ' এতিয়া তোমালোকে MCQখিনি চাই যোৱা। যে 2001 নম্বৰ, যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মাটিকালি কিমান আছিলে? ক নম্বৰ যে 78,438 বৰ্গ কিলোমিটাৰ। চ' এইখিনিও চাই লোৱা তোমালোকে। ফাৰ্ষ্টত তোমালোকে এইটো চাবা, তাৰপিছত কোনটো হয় এইটো বাছি এইটো চাই যোৱা। ঠিক আছে, এনেকুৱা সময়ত তোমালোকে ষ্টপ কৰি দিয়া আৰু চাই যোৱা কোনটো হ'ব। MCQখিনি ইম্পৰ্টেণ্ট হয়, এইখিনি চাবা তোমালোকে, বহুত ইম্পৰ্টেণ্ট হয়। চ' মই ডাইৰেক্ট স্ক্ৰল কৰি যাওঁ আৰু এনেও সময় বহুত কম, বহুত ডাঙৰ হৈ গ'ল ভিডিঅ'টো। এছাৰশ্যন বেজ এইখিনিও তোমালোকে চাবা, এইখিনিও বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ এতিয়া
মানে পৰীক্ষাত এইখিনি আহিয়ে থাকে এছাৰচেন বেছ ৰিজন ফিল ইন দ্য ব্লেংকছ এইখিনি চাবা টুং 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 পাঁচটা আছে কনচেপচুৱেলাইজ এক্সাম অৰিয়েণ্টেড MCQs এইখিনি চাবা ভালকৈ পাঁচটা বহুত ইম্পৰ্টেণ্ট দিছোঁ মই এইখিনি বনাওঁতে কিন্তু বহুত কষ্ট লাগে চ' প্লিজ তোমালোকে ভিডিঅ'টো চালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ প্লিজ কৰিবা আৰু এইখিনি কি পইণ্টছ তোমালোকে চাই যাবা যে মই কৈছিলোঁ লাষ্টত কি পইণ্টছখিনি চাবা যে শ্বৰ্ট চামাৰী এইখিনি জনসংখ্যাৰ বৃদ্ধি জনপ্ৰব্ৰজন পৰিবহণ প্ৰাকৃতিক সম্পদ কৃষি জুম খেতি উদ্যোগ পৰ্যটন মানৱ সম্পদ আৰু এইখিনি ওৱান লাইন ৰিভিজন আৰু এইখিনি ইম্পৰ্টেণ্ট এইখিনি চাবা যে এইখিনি হৈ গ'ল চ' আজিৰ কাৰণে ইমানে বাই নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে কমেণ্ট কৰা মই তাত লৈ আহিবলৈ যথেষ্ট চেষ্টা চলাই যাম চ' বাই বাই এণ্ড টেক কেয়াৰ আৰু থেংক ইউ ফৰ অল ছাপৰ্ট